নমস্কাৰ, জয়াতমী ডিয়াৰ এটমি লিডাৰ্ছ। আজি মই আহিছোঁ আমাৰ শদিয়াৰ চাপাখোৱা পশ্চিম লাচিত নগৰ আমাৰ হেমন্ত গগৈ ছাৰৰ ঘৰলৈ আৰু হেমপ্ৰভা গগৈ বাইদেউ ঘৰলৈ আহিছোঁ। ছাৰ বাইদেৱে আজি নিজৰ টেষ্টিমনি আমাৰ মাজত ভাগ বতৰা কৰিব। তেওঁলোকে এটমি প্ৰডাক্টছবোৰ ব্যৱহাৰ কৰি কেনেকুৱা পাইছে। ছাৰে বাইদেৱে ৰেগুলাৰ আমাৰ মৰিংগাটো ব্যৱহাৰ কৰি আছে। মৰিংগা দিছোঁ মই আজি, তেওঁলোকৰ মৰিংগা শেষ হ'ল। আৰু এটমি প্ৰপলিছ টুথপেষ্ট আৰু টুথব্ৰাছ ইউজ কৰে। তেওঁলোকলৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু বহুত বহুত শুভেচ্ছা, তেওঁলোকৰ সুস্বাস্থ্যৰ প্ৰাৰ্থনা কৰিছোঁ। আজি আমি তেওঁলোকৰ পৰা দুআষাৰ শুনিব পাম। নমস্কাৰ, হেমপ্ৰভা গগৈ বাইদেউ। নমস্কাৰ গগৈ ছাৰ। হয় ছাৰ, আপোনালোকে এতিয়া প্ৰডাক্টছবোৰ ব্যৱহাৰ কৰিছে আমাৰ, তো কেনেকুৱা পাইছে অকণমান জনাব। আমি ভাল বুলিয়ে ভাবিছোঁ আৰু ভাল পাইছোঁ। হয়, আপুনি কি কেনেকুৱা ৰিজাল্ট পাইছে ইয়াৰ পৰা অকণ কৈ দিব। দাঁতৰ কাৰণে টুথপেষ্ট মাৰি দাঁত বিষ ভাল পাইছোঁ আৰু স্বাস্থ্যটো অকণমান টনকিয়াল লাগিছে আৰু হয়, মৰিংগাটো ব্যৱহাৰ কৰি ভাল লাগিছে। ভাল লাগিছে হয় হয় ছাৰ, আপোনাৰ দুআষাৰমান মন্তব্য দিব বুলি অনুৰোধ জনালোঁ। নমস্কাৰ, আমাৰ হেমকান্ত গগৈ ছাৰ, শদিয়াৰ প্ৰকৃততে তেওঁ ধেমাজিৰ হয়নে? লখিমপুৰ, ধেমাজিৰ হৈছিলে। ধেমাজি মাছখোৱাৰ হয় অৰিজিনেল, আৰু শদিয়াত বাস কৰি আছে বৰ্তমান। এতিয়া আমাৰ শদিয়াবাসী হ'ল আৰু ছাৰলৈ বহুত বহুত ধন্যবাদ আৰু সুস্বাস্থ্যৰ কামনা কৰিছোঁ। ছাৰৰ পৰা দুআষাৰ শুনিব পাম বুলি আজি আশা কৰিছোঁ। হয় ছাৰ, দুআষাৰমান মন্তব্য দিয়ক। মৰিংগাটো ব্যৱহাৰ কৰি কেনেকুৱা লাগিছে, স্বাস্থ্যটো কেনেকুৱা লাগিছে, আপোনাৰ গাটো কেনেকুৱা লাগিছে? মৰিংগাটো ব্যৱহাৰ কৰি অলপমান ভাল লাগিছে, কিন্তু স্বাস্থ্যটো এতিয়াও ভগা বাঁহটোত চৰাই থ'লে কিন্তু গুচি যাবগৈ। এতিয়া দেহাই মোৰ নাটনি, দেহা থাকিলেহে বেহা, দেহা নাথাকিলে একোৱেই নাই। হয়, নিশ্চয় আপুনি সকলোখিনি প্ৰডাক্টছ ব্যৱহাৰ কৰিব, স্বাস্থ্যৰ যত্ন ল'ব, নিশ্চয় ভাল হ'ব আৰু জীৱনটো সুস্বাস্থ্য হয়, নিৰোগী হয় আমি যাওঁ, তাৰে আমাৰ কামনা। আপুনি যিমানখিনি আপোনাৰ স্বাস্থ্য সমস্যা আছে সকলোতে আৰোগ্য হয় যেন, তাৰে প্ৰাৰ্থনা কৰোঁ। হয়, টুথপেষ্টটোৰ বিষয়ে অকণমান কৈ দিয়ক, কেনেকুৱা লাগে আপোনাৰ টুথপেষ্টটো? ব্যৱহাৰ কৰা নাই। এই যে আমাৰ প্ৰপলিছ টুথপেষ্টটো যে আপুনি লৈছে, কেনেকৈ আপুনি ব্যৱহাৰ, কি উপশম পাইছে তাৰ পৰা, কিছুমান গুণাগুণ আপুনি কি অনুভৱ কৰিছে, এইটো অকণমান কৈ দিয়ক। দাঁতবিলাক বিষায়, দাঁতৰ বিষৰ কাৰণে এই টুথপেষ্টটো ব্যৱহাৰ কৰি অলপমান পাতল পাইছোঁ। হয়, কাঁহৰ কাৰণে অলপ খাই পিনে অলপমান গম্ভীৰ লাগিছে আৰু হয় হয় ইমানেই, আৰু কিটো ক'ম। হয়, টুথপেষ্টটো আপুনি ৰেগুলাৰ ব্যৱহাৰ কৰিব, নিশ্চয় আপুনি সুফল পাব। ডিঙিত এলাৰ্জি উঠিলে, হয়, সেইটো যাতে ভগৱানে দিয়া বস্তু বহুত ভাল হ'বলৈ আহিছিল। ভাল হ'ব, নিশ্চয় ভাল হ'ব। হয়, এতিয়া বাইদেউ আপোনালৈ ধন্যবাদ, ছাৰলৈও ধন্যবাদ জনাইছোঁ আৰু সকলোৱে সুস্বাস্থ্য লাভ কৰে তাৰে কামনা কৰোঁ। ধন্যবাদ।